নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ফাইনেন্স সেক্টৰত নতুনকৈ চাকৰি মুকলি কৰি দিলে 11,500টাকৈ ভেকেঞ্চি আহি গ'ল আৰু এই ভেকেঞ্চিসমূহ আপোনালোকে নিজৰ চহৰ নিজৰ ডিষ্ট্ৰিক্ট এনেকুৱা ধৰণত আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ইয়াত আপোনালোকে দেখিছে ফাইনেন্স ছেক্টৰত নতুনকৈ চাকৰি মুকলি কৰি দিছে। যিটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, টোটেল ভেকেঞ্চি মুকলি কৰিছে 11,500টা আৰু এই ভেকেঞ্চিখিনি নিজৰ চহৰ নিজৰ ডিষ্ট্ৰিক্টতে লাভ কৰিব পাৰিব। চ' এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইন যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে। চ' ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি মুকলি কৰিছে HDFC বেংক ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে মুকলি কৰিছে, HDFC বেংক 2025ৰ কাৰণে। আৰু ইয়াত আপোনালোকে দেখিছে ছেপ্টেম্বৰ মাহৰ 23 তাৰিখে নটিফিকেশ্যন ৰিলিজ কৰিছে HDFC বেংকৰ ফালৰ পৰা। মই পোনপ্ৰথমে আপোনালোকক মই অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। ইয়াত আপোনালোকে অভাৰভিউটো দেখিব পাৰিছে, অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে HDFC বেংক। টোটেল পোষ্ট আপোনালোকে দেখিব পাৰিছে 11,500+ আৰু কোৱালিফিকেশ্যন দেখিব পাৰিছে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক। মানে ইয়াত যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব, আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ, এটা অপৰচুনিটি আহিছে, বিগ অপৰচুনিটি, এটা ডাঙৰ সুযোগ আপোনালোকৰ মুকলি কৰিছে। চ' এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। কোৱালিফিকেশ্যনৰ কথা মই আপোনালোকক জনালোৱে, আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আহি গৈছে। ইয়াত ধুনীয়াকৈ দেখিব পাৰিছে কোৱালিফিকেশ্যনটো জনাই দিলোঁ আৰু হোৱাটছআপ নম্বৰ দেখিব পাৰিছে। আপোনালোকে যদি আৰু লাষ্ট ডেটটো দেখিব পাৰিছে 28 অক্টোবৰ হয়, মানে 20 ছেপ্টেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে, লাষ্ট ডেট হৈছে 28 অক্টোবৰ, তাৰ আগতে আবেদনসমূহ কৰিব লাগিব। আৰু এই ভেকেঞ্চিখিনি আবেদনটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব। লগতে ইয়াত কোনো আপোনালোকে এক্সাম নহয়, ৰিটেন এক্সাম নহয়, ইয়াত অনলি আপোনালোকে ইণ্টাৰভিউ বেছত চিলেকশ্যন কৰা হ'ব, ডাইৰেক্ট চিলেকশ্যন লাভ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনি আপোনালোকে নিজৰ চহৰ নিজৰ ডিষ্ট্ৰিক্টতে লাভ কৰিব পাৰিব। টোটেল ভেকেঞ্চি দেখিব যে 11,500+, মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ হ'লেও পাৰিব, 12 পাছ হ'লেও আবেদন কৰিব পাৰিব, লগত যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। যিহেতু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়, বেলেগ বেলেগ এজ ক্ৰাইটেৰিয়া হয়, বেলেগ বেলেগ চিলেকশ্যন প্ৰচিডিউৰ হয়। চ' আপোনালোকে যিটোতে ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ভাল সুখবৰেই আহি গ'ল। আৰু টোটেল যিটো নেম অফ দ্য পোষ্টখিনি মই জনাই দিছোঁ, এডমিনিষ্ট্ৰেশ্যনৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, এনালাইচিছৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে, ব্ৰাঞ্চ মেনেজাৰৰ ভেকেঞ্চি আছে, বিজনেছ ডেভেলপমেণ্টৰ ভেকেঞ্চিও দেখিবলৈ পাব। মানে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আপোনালোকে এই ভেকেঞ্চিখিনি দেখিব পাৰিব। এটা ডাঙৰ সুবিধা আহিছে, এটা সুযোগ আহিছে। চ' এই সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, তেন্তে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ মুকলি কৰি দিছে। চ' ইয়াত আপোনালোকে দেখিছে হেড অফ দ্য অপাৰেশ্যন IT মেনেজাৰৰ পৰা আদি কৰি, মানে 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলো ধৰণৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' যিটো ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। মই আপোনালোকক জনাইছোঁ ইয়াত কোনো অফলাইন চিষ্টেম নাই, আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু ধুনীয়াকৈ দেখিব পাৰিছে কেণ্ডিডেট দেখিব পাৰিছে বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰিব পাৰিব। আৰু লগতে ইয়াৰ ক্ষেত্ৰত 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হ'লেও আবেদনসমূহ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে 10 পাছ হওক, 12 পাছ এণ্ড গ্ৰেজুৱেশ্যন পাছ সকলো আবেদনসমূহ কৰিব পাৰিব। যিহেতু 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে, গ্ৰেজুৱেশ্যন পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে। আৰু এই দেখিব পাৰিছে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু ইয়াত বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে পাৰিব। আৰু বয়সৰ সময়সীমাৰ লগত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব, OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। এটা ডাঙৰ সুযোগ, এটা ডাঙৰ সুবিধা আহিছে আপোনালোকৰ বাবে। যিসকলে আপোনালোকৰ বেংকিং ছেক্টৰত চাকৰি কৰিম বুলি ভাবি আছিল বা ফাইনেন্স ছেক্টৰত চাকৰি কৰিম বুলি ভাবি আছিলে, তেওঁলোকৰ কাৰণে ভাল খবৰ আহি গৈছে। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনটো কৰা নাই, কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ হৈছে ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত যে শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত পাছ হ'লে আপোনালোকে ফাইনেল চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC EWS কোনো এপ্লিকেশ্যন ফিজ নাই। SC/SC আপোনালোকৰ
পি এছৰ কাৰণেও কোনো এপ্লিকেশ্যন ফিজ নাই, কোনো এপ্লিকেশ্যন ফিজ দিয়া কোনো কথাই নাই। চ' আপোনালোকে যি আবেদনসমূহ কৰিম বুলি ভাবি আছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। হাউ টু এপ্লাই দেখিব পাৰিছে ইয়াৰ আবেদনসমূহ। হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল আবেদনসমূহ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ইয়াৰ এই ভেকেঞ্চিখিনি আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু অনলাইন যোগে কৰিবলৈ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে আবেদনসমূহ নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি যদি প্ৰপাৰ অনলাইনটো কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইন কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।